নমস্কাৰ দৰ্শকসকল, অন্য এটা বিষয়ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গোৱালপাৰাত উচ্ছেদ চলিছে আৰু উচ্ছেদস্থলীলৈ গৈ কংগ্ৰেছ কৰ্মীসকলে পুলিচৰ সৈতে তৰ্কত প্ৰবৃত্ত হৈছে। আহক মই বেছি কথা কৈ নাথাকোঁ, দৃশ্যখিনি আপোনালোকে চাই লওক। দৰমহা পায় আপোনালোকে বিজেপিৰ হৈ কাম কৰিব নোৱাৰে। আমাক কোনে কিয় বাধা দিছে? আপোনালোকে কি আইনত আপোনালোকে আমাক বাধা দিছে? কওক। আপোনালোকে অপমান কৰিছে অসমৰ ৰাইজক, অপমান কৰিছে গোৱালপাৰা জিলাৰ ৰাইজক। কি কাৰণে আপোনাৰ যাব নিদি আছে? কওক। আমি চাব বিচাৰিছো। তাতে মহিলাসকল আছে, শিশুসকল আছে। কেনেকুৱা আপোনালোকে নিয়ম গাইডলাইনতে আপোনালোকে যদি গাইডলাইনত কৰিছে, আমাৰ ক'ব লগা একো নাই নহয়। অনলি 4জন এমএলএ আমাৰ এলাও কৰক। এখেতে কৈছে আমাৰ ৱাৰ্কিং প্ৰেচিডেণ্টে 4জন এমএলএ এলাও কৰক। এইটো এটা কৰিব লগা হৈছে আপোনালোকে। আৰু আপোনালোকৰ মানুহ থাকক আমাৰ লগত। আমি গৈ তাতে যদি কাৰোবাৰ লগত কিবা এনেকা উচ্চতনীমূলক কথা পাতিবলৈতো অহা নাই। এমএলএও যাব দিব নালাগে। আপুনি এইমাত্ৰ কৈছে 5জনতকৈ বেছি হ'ব নোৱাৰে। আপুনি স্ববিৰোধী, মানে গোৱালপাৰা জিলা প্ৰশাসন স্ববিৰোধী। এবাৰ কৈছে 5জনৰ বেছি মানুহ একেলগে হ'ব নোৱাৰে, যাব নোৱাৰে। এতিয়া আমি 4জন কৈছে, এতিয়া কৈছে যাব নোৱাৰে। আমি প্ৰতিনিধি হয়। আমি আন্দোলন কৰিব আহিছো নেকি? কওক। আপোনালোকে লাঠি ডাণ্ডা লৈ আহিছো নেকি আপোনালোকৰ ওচৰত? কিয় আপোনালোকে আমাক বাধা দি আছে? কিয় মনে মনে আছে? উত্তৰ দিয়ক, উত্তৰ দিয়ক। আমাক আপোনালোকৰ উত্তৰ লাগে। এই বতৰত ইলেকশ্যন চলি আছে, আপোনালোকে ভুল কৰি আছে, অন্যায় কৰি আছে আপোনালোকে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি দুৰ্গতজনৰ ওচৰত আমি থিয় হৈছো আৰু ইয়াত এটা হিটলাৰী শাসন ব্যৱস্থা চলোৱা হৈছে। মানুহক ইলেকশ্যন কৰা হৈছে। 700 ফেমিলিৰ বেছি, প্ৰায় 4,000ৰ ওপৰৰ মানুহক হিটলাৰী শাসন চলোৱা হৈছে। তেওঁলোক খাদ্য বিতৰণ কৰিবলৈ দিয়া হোৱা নাই, তেওঁলোক চাবলৈ যাবলৈ দিয়া হোৱা নাই। এনেকুৱা বাংকাৰ লগোৱা হৈছে যে দুষ্কৃতিকাৰীহে ভিতৰত আছে। এইটোৱে আৰু ইলেকশ্যন কৰিলে কিন্তু মানুহখিনি ক'ত থাকিব? এই গৰীব জনসাধাৰণ, ভাৰত স্বাধীনৰ আগৰ পৰা থকা মানুহ ইয়াত অন্তৰ্ভুক্ত আছে। এইটো এটা অমানৱীয় পৰিচয়, হিটলাৰী শাসনৰ নমুনা। ইয়াৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ লেজিছলেচাৰ পাৰ্টীয়ে অনাগত সময়ত সদায় মাত মাতি যাব। আৰু এইটো যিটো আপোনালোকৰ সন্মুখত দেখা গৈছে, ইলেকশ্যন হৈছে। এই মানুহবিলাক বছৰ বছৰ ধৰি আছে। এই মানুহবিলাকে কেনেকৈ জীয়াই থাকিব? গৰীব জনসাধাৰণৰ তেওঁলোকক কৰবাত সংস্থাপন কৰিব লাগিছিল। গোৱালপাৰা জিলাত এনেকুৱা নহয় যে মাটি নাই। কোনোবা যিসকল আৰু তেওঁলোকৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড চব চেক কৰক। চেক কৰি প্ৰকৃত ভাৰতীয়, প্ৰকৃত অসমৰ নাগৰিকক তেওঁলোকে ন্যায় প্ৰদান কৰিব লাগিছিল। ইয়াত এটা সাংঘাতিক হিটলাৰী শাসনৰ এটা নমুনা দেখা গৈছে আৰু ইয়াৰ বিৰুদ্ধে আমি মাত মাতি যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় মানুহক দিবই লাগিব। আজি যি অন্যায় চকুৰ আগতে মানুহখিনিক যিদৰে জলাঞ্জলি তেওঁলোকক অত্যাচাৰৰ সংগীত কৰিছে, ইয়াত আমাৰ লোকেল এমএলএ আছে, লোকেল এমএলএৰ কথাও তেওঁলোকে শুনা নাই। ইয়াৰ বিৰুদ্ধে আমি শান্ত নাথাকো। আৰু এইটো এটা হিটলাৰৰ যি শাসন আছিল, সেই শাসনৰ নমুনা। ইয়াত মানৱীয়ভাৱে উচ্ছেদ চলাইছে, তাক অৰিহণা জনাইছে, ধিক্কাৰ জনাইছে। আজি আমি গোৱালপাৰা জিলালৈ 9জন বিধায়ক আহিছো। ইয়াৰ স্থানীয় সমাজকৰ্মীসকলেও লগত আছে। গোৱালপাৰা জিলাত আহি বিভিন্ন পক্ষৰ লগত কথা পাতি দেখিলো এই হাছিলা বিল এখন ৰাজহুৱা গাঁও হয় আৰু এই বিলত 70 বছৰৰ আগৰ পৰা ইয়াতে মানুহে বসবাস কৰি আছে, মানুহৰ ঘৰ দুৱাৰ আছে। হাছিলা বিলৰ যিখিনি ৰেকৰ্ডত যিখিনি মাটি আছে, তাৰ পৰিৱৰ্তে ইয়াত যিটো ৰাজহুৱা গাঁও, তাৰ মাটিৰ পৰিমাণ যথেষ্টখিনি বেছি। গতিকে তাৰ পিছতো গোৱালপাৰা জিলা প্ৰশাসনে, ৰাজ্য চৰকাৰে মাত্ৰ 2 দিন আগত তেওঁলোকক নোটিশ দি ইয়াতে উচ্ছেদ কৰিছে। এয়া আইন বিৰোধী কাম।
সুপ্ৰিম কোৰ্টৰ পৰা গুৱাহাটী মাননীয় হাইকোৰ্টৰ পৰা স্পষ্ট নিৰ্দেশনা আছে, কোনো ভাৰতীয় মানুহক উচ্ছেদ চলালে তেওঁলোকক আকৌ তেওঁলোকে যাতে বাসস্থান বনাব পাৰে, তেওঁলোকে অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে যাতে কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে, প্ৰশাসনে কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আজি ইয়াত আহি দেখিলো এই মানুহখিনিক এটুপি পানীও দিয়া নাই, কোনো খোৱা বস্তু দিয়া নাই, কাকো যাবলৈ দিয়া নাই। মানুহ বেমাৰত আক্ৰান্ত, মানুহে চিৎকাৰ কৰি আছে, কান্দি আছে ঔষধৰ কাৰণে, পানী টুপিৰ কাৰণে মাকৰ কোলাত থকা কেঁচুৱাসকলে কান্দি আছে, কিন্তু কোনো খোৱা বস্তু তেওঁলোকে লৈ যাব দিয়া নাই। এনেকুৱা ভাৱে অত্যাচাৰী চলাইছে গোৱালপাৰা প্ৰশাসনে। ইয়াৰ বিচাৰ হ'ব, ইয়াৰ বিচাৰ কৰিব লাগিব। বিলক কেন্দ্ৰ কৰি নামটো দিয়া হৈছে হাছিলে, কিন্তু তাৰ কাৰণে এতিয়া সেই হাছিলে অঞ্চলৰ গোটেই মানুহ উচ্ছেদ কৰিব, এইটোতো হ'ব নোৱাৰে। প্ৰায় 667 ফেমিলি, পপুলেশ্যন মোৰ দেন 4,000, গতিকে তেওঁলোকক উচ্ছেদ কৰাটো এইটো অমানৱীয়, অগণতান্ত্ৰিক ভাৱে তেওঁলোকক উচ্ছেদ কৰি আছে কাৰোবাৰ ভেষ্টেড ইণ্টাৰেষ্টৰ কাৰণে। গতিকে এই ক্ষেত্ৰত যোৱাকালিৰ পৰা উচ্ছেদ আৰম্ভ হৈছে, কিন্তু মানুহখিনিক কোনো খোৱা লোৱাৰ এৰেঞ্জমেণ্টো কৰা নাই, তেওঁলোকৰ থকাৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই, অল্টাৰনেটিভ কোনো এৰেঞ্জমেণ্ট নকৰাকৈ মানুহখিনি উচ্ছেদ কৰিছে। আৰু তেওঁলোকৰ ৰিলেটিভ বিলাকে যে খোৱা লোৱা লৈ যাব তাকো যাব দিয়া নাই। গতিকে ভিতৰত মানুহখিনি লুকাইছে নে জীয়াই আছে এই কথাখিনিও আমি জানিব পৰা নাই। গতিকে আমি মানে আসাম গভৰ্ণমেণ্টক আমি ভৎসনা দিছো যে তেওঁলোকে এনেকুৱা অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য যিটো আৰম্ভ কৰিছে এইটো ঠিক কৰা নাই। গতিকে এই ক্ষেত্ৰত আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰিব লাগে আমি কৰিম। আমি ইতিমধ্যে আমি আন্দোলন কৰাৰ আমি ব্যৱস্থা আমি হাতত ল'ম। তাৰ আগেই এইমাত্ৰ ডেপুটি কমিশনাৰ ইয়াৰ এডিচিজনক ইনষ্ট্ৰাকশ্যন দিছে যে তেওঁ অফিচত আছে, আমাক তাত যাব দিছে। দৰ্শকসকল, মই এই বিষয়ত একো কথা ক'ব খোজা নাই, আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত নিশ্চয় লিখিব। মাত্ৰ নকওঁ বুলিও এটা কথা ক'ম যে কিছুমান মানুহে নদীত ঘৰ ভঙা বুলি, নদীত মাটি উটি যোৱা বুলি, গৰাখহনীয়াত মাটি উটি যোৱা বুলি এনেধৰণেৰে চৰকাৰী অঞ্চলসমূহত, চৰকাৰী মাটিসমূহত ঘৰ বান্ধে, তাৰপিছত উচ্ছেদ কৰিবলৈ গ'লে এনেধৰণৰ নাটক কৰে। আচলতে নদীয়ে যেতিয়া ভাঙি নিয়ে ঘৰ বা মাটি উটুৱাই নিয়ে তেতিয়াই চৰকাৰক আবেদন জনাব লাগে যাতে এটা নিয়মৰ মাজেৰে তেওঁলোকক চৰকাৰে অন্য ঠাইত সংস্থাপন কৰিব পাৰে। গতিকে আৰু বিশেষ নকওঁ, আপোনালোকে সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোকৰ মনত বিভিন্ন ধৰণৰ চিন্তাৰ উদ্ৰেক হৈছে। সেই চিন্তাখিনি যাতে আপোনালোকে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।